দাদা বাইদেউসকল 2026 চনৰ জানুৱাৰী মাহতেই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী নহ'ব। সেয়া আপোনালোকে ঠিকই শুনিছে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যি দাদা বাইদেউসকল মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিশ্বাসযোগ্য খবৰ, য'ত গৃহ সচিবে অষ্টম দৰমহা আয়োগলৈকে ডাঙৰ ঘোষণা কৰিছে। গৃহ সচিব মনোজ পবিলৰ মতে 2025-26 বাজেটত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন গ্ৰহণৰ ফলত হ'বলগীয়া যিকোনো খৰচৰ বাবদ টকা ধাৰ্য কৰা হোৱা নাই। কিয়নো দৰমহা আয়োগত ৰিপৰ্ট জমা দিয়া আৰু প্ৰতিবেদন বা ৰিপৰ্ট মানি লোৱাৰ ক্ষেত্ৰত আৰু 1 বছৰমান সময়ৰ প্ৰয়োজন হ'ব। বিত্ত বিভাগে ডিফেন্স মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ লগতে কাৰ্মিক প্ৰশিক্ষণ বিভাগক নতুন দৰমহা আয়োগ সম্পৰ্কে পৰামৰ্শ দিবলৈ পত্ৰ লিখিছে। আৰু এই যাৱতীয় প্ৰতিবেদনবোৰ কেন্দ্ৰীয় চৰকাৰলৈ পঠোৱা হ'ব। আৰু এই কেন্দ্ৰীয় চৰকাৰে সেয়া মানি ল'ব। তাৰ পাছতেই আয়োগে কাম কৰিব বুলি গৃহ সচিবে জনায়। তেখেতে এয়াও কয় যে যোৱা সপ্তম দৰমহা আয়োগৰ গঠনৰ প্ৰতিবেদন গৃহীত হোৱাত এবছৰতকৈ বেছি সময় লৈছিল। যদিহে অষ্টম দৰমহা আয়োগ মাৰ্চ 2025ত গঠন হয়, তথাপিও প্ৰতিবেদন জমা হোৱাত মাৰ্চ 2026 পৰ্যন্ত সময় ল'ব পাৰে। যদিহে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এবছৰতকৈ কম সময়ও ল'ব পাৰে। সেয়েহে বিত্তীয় বৰ্ষ 2026 পৰ্যন্ত অষ্টম দৰমহা আয়োগৰ প্ৰভাৱ নপৰিব। যোৱা মাহত মোদী চৰকাৰে অষ্টম দৰমহা গঠন হ'ব বুলি কৈছে। আৰু সপ্তম দৰমহা আয়োগ ডিচেম্বৰত 2025ত শেষ হ'ব। সেয়েহে 2026ৰ জানুৱাৰী মাহৰ পৰা অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব লাগে। কিন্তু এইবাৰৰ বাজেটত অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত লোৱা দেখা নগ'ল। সেয়ে বিত্ত সচিবৰ মতে মাৰ্চ 2026ত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল হ'ব। তাৰ পাছত চৰকাৰে ইয়াক গ্ৰহণ কৰোঁতেও সময় ল'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰে অহা বৰ্ষতেই অষ্টম দৰমহা আয়োগৰ সুবিধা পাব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰে 2026 চন পৰিলেও অষ্টম দৰমহা আয়োগৰ বাবে কেইমাহমান অপেক্ষা কৰিব লাগিব বুলি বিত্ত সচিবে জনাইছে। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।